হঠাৎ অসুস্থ হৈ পৰিল এগৰাকী সুদক্ষ জনপ্ৰিয় অভিনেত্ৰী। বৰ্তমান অভিনেত্ৰীগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। অভিনেত্ৰীগৰাকীৰ হঠাৎ অসুস্থ হৈ পৰাৰ খবৰে চিন্তিত কৰিছে কণ্ঠশিল্পী সীমান্ত শেখৰক। কণ্ঠশিল্পী সীমান্ত শেখৰে শ্বেয়াৰ কৰিছে এটি আৱেগিক পোষ্ট আৰু তেওঁ লিখিছে, সাৱলীল অভিনয়েৰে দৰ্শকৰ মন জয় কৰা সুদক্ষ জনপ্ৰিয় অভিনেত্ৰী বিদ্যা ৰাও বাইদেউ হঠাৎ অসুস্থ হৈ পৰাৰ খবৰে চিন্তিত কৰিছে। অসমীয়া তথা বাংলা উভয় ছবিতেই তেখেতৰ অভিনয় শৈলীৰ দক্ষতা আজিও সুস্পষ্ট। সমান্তৰালভাৱে মঞ্চ অভিনয় জগততো তেখেতৰ আছিল যথেষ্ট দখল। বৰ্তমান এইগৰাকী প্ৰখ্যাত অভিনেত্ৰী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। আশা কৰোঁ ঈশ্বৰৰ কৃপাত তেওঁ অতি কম দিনৰ ভিতৰতেই সুস্থ হৈ উঠিব। অভিনেত্ৰীগৰাকী খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিল আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ যাতে সোনকালে সুস্থ হৈ আকৌ অভিনয় জগতলৈ ঘূৰি আহিব পাৰে।